হ্যালো, আজি আমি পঢ়িম সাপ্লাই অফ মানি মুদ্ৰাৰ যোগান। এইখিনিতে মই এটা কথা ক'ব বিচাৰিছো, হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰত মানি আৰু বেংকিং বুলি এটা চেপ্টাৰ আছে। তাতে প্ৰথমতে মানিৰ ডেফিনিশ্যন, তাৰপিছত মানিৰ টাইপ, তাৰপিছত ফাংচন অফ মানি এইখিনি আছে। তাৰ পিছতে চাপ্লাই অফ মানি পৰ্চনটো ষ্টাৰ্ট হৈছে। গতিকে মই প্ৰথমখিনি কৰোৱা নাই, চাপ্লাই অফ মানিৰ পৰা ষ্টাৰ্ট কৰিছো। যিহেতু এইখিনি বেছি টান হয়। 2 নম্বৰতে মাষ্টাৰ ডিগ্ৰীটো আমি চাপ্লাই অফ মানি কনচেপ্টটো পাইছো ছেকেণ্ড ছেমিষ্টাৰৰ বিভিন্ন ইউনিভাৰ্চিটিসমূহত। গতিকে চাপ্লাই অফ মানি বুলি ক'লে আমি কি বুজো? এটা নিৰ্দিষ্ট সময়ত এখন দেশত বা এখন ইকনমিত টোটেল এমাউণ্ট অফ মানি কিমান এভেইলেবল হৈ আছে এই কথাটো বুজো। চাপ্লাই অফ মানি এটা ষ্টক কনচেপ্ট মজুত, কাৰণ কিয় ই পাৰ্টিকুলাৰ টাইমত সেই ইকনমিখনতনো কিমান টকা এভেইলেবল হৈ আছে খৰচ কৰিবলৈকে, পাৰ্চেছ কৰিবলৈকে, সেই কথাটো আমাৰ ডিটাৰমাইন কৰে কোনে? মানি চাপ্লাই। ঠিক আছে, ইয়াতে সেইকাৰণে কৈছো মই কেছ অৰ কাৰেঞ্চি ইন হেণ্ড, যে এজন মানুহৰ হাতত, এজন মানুহৰ ৱালেটত 500 টকীয়া নোট দুখন আছে, তাৰমানে 1000 টকা মানুহজনৰ হাতত আছে, সেইটো আমি মানি চাপ্লাইত ধৰিব পাৰো। 2 নম্বৰ, ডিপজিট ইন বেংক বাই দ্য পাব্লিক, যে জনসাধাৰণে নিজৰ ইনকামৰ এটা অংশ ছেভিং যে কৰিছে, বেংকত কিমান ছেভিং কৰিছে, টোটেল এমাউণ্ট অফ ছেভিং, সেইটো আমি চাপ্লাই অফ মানিত কেলকুলেট কৰো। ঠিক আছে, এইখিনি আছে চাপ্লাই অফ মানিৰ বেছিক কথা। এতিয়া আহো চাপ্লাইনো কোনে দিয়ে। আমি জানো যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই আমাৰ দেশত মানি চাপ্লাইটো কণ্ট্ৰল কৰে, নোট ছাপা কৰে, কাগজী মুদ্ৰা ছপা কৰে, বা বিভিন্ন ধৰণৰ দেশত যদি মুদ্ৰাস্ফীতি হয়, দেশৰ যদি ইকনমিক কণ্ডিশ্যনটো বেয়া হয়, সেইটোকো হেণ্ডেল কোনে কৰে? ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই চোৱা চিতা কৰে। ঠিক আছে, গতিকে এই দুটা পইণ্ট হৈ গ'ল। এতিয়া আমি আহিম কম্পনেণ্ট অফ মানি চাপ্লাই। এইখিনি খুব ইম্পৰ্টেণ্ট হয়, এইখিনি হৈছে মেইন কথা। কম্পনেণ্ট বুলি ক'লে আমি 4টা কম্পনেণ্ট মেইনলি পাওঁ, বা মুদ্ৰা যোগানৰ পৰিমাপন বুলি কয় অসমীয়াত। তো M1ত আমি চি মানে হৈছে কাৰেঞ্চি। এই মুহূৰ্তত যে মই যে ক'লো নোট বা কইন কাৰেঞ্চি, এজন মানুহৰ হাতত কিমান এভেইলেবল আছে কিনিব পৰাকৈ, কিবা বস্তু শ্বপিং কৰিবলৈ গৈছে, তো আমাৰ হাতত পইচা নহ'লে আমি শ্বপিং কৰিব নোৱাৰো, গতিকে কাৰেঞ্চি কিমান এভেইলেবল আছে মানুহৰ হাতত, জনতাৰ হাতত, সেইটো কথা বুজে। 2 নম্বৰ হৈছে ডিডি, ডিমাণ্ড ডিপজিট, যে মানুহজনে কমাৰ্চিয়েল বেংকত বিভিন্ন একাউণ্টৰ জৰিয়তে ছেভিং বা কাৰেণ্ট একাউণ্টৰ জৰিয়তে কিমান টকা জমা কৰি ৰাখিছে, গতিকে ডিডিয়ে সেইটো বুজাইছে। কাৰণ কিয় জমা কৰি ৰখা টকাটো, এই মুহূৰ্তত মই টকা জমা কৰিছো বেংকত, চাপ'জ 5000 টকা, তো মই অলপ পিছতে মই এটিএম বা জিপে দি সেই পইচাটো কিন্তু ওলাইও আনিব পাৰো, এভেইলেবিলিটি আছে মোৰ হাতত সেইটো কৰিবলৈকে। ঠিক আছে, 2 নম্বৰ হৈছে চি প্লাছ ডিডি প্লাছ অডি, অডি মানে আদাৰ ডিপজিট উইথ আৰ ডি। এইটোৱে কি বুজাইছে? এই অংশটোৱে ৰিজাৰ্ভ বেংকত চেণ্ট্ৰেল মিনিষ্ট্ৰী অফ ফাইনেন্স হওক, মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টেই হওক, কিছুমান টকা জমা কৰি ৰাখে দেশৰ ইমাৰ্জেঞ্চি চিটুৱেশ্যন হেণ্ডেল কৰিবৰ কাৰণে। ঠিক আছে, বা অন্য দেশৰ চেণ্ট্ৰেল বেংকেও ৰিজাৰ্ভ বেংকত পইচা জমা কৰি ৰাখে, বা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন, আমি জানো IMF, ৱৰ্ল্ড বেংক, এইবিলাকৰ ৰিজাৰ্ভ বেংকত যিটো টকা জমা কৰি ৰাখে সেইটোক আমি ইয়াতে কনচিডাৰ কৰিছো। ঠিক আছে, আদাৰ ডিপজিট উইথ দিয়ে। এতিয়া M1ক আমি নেৰ' মানি বুলিও ক'ব পাৰো। মোষ্ট লিকুইড, লিকুইড শব্দটো তাৰল্য। লিকুইড মানে হৈছে আমাৰ হাতত যদি এতিয়া 100 টকা আছে, 100 টকাৰ আমি বস্তু কিনি আনিব পাৰো, আমাৰ এতিয়া যিটো প্ৰয়োজন সেইটো পূৰণ কৰিব পাৰে মানিয়ে, টকা, গতিকে সেইটোক আমি সেই কণ্ডিশ্যনটোক লিকুইড বুলি কওঁ। গতিকে M1টোক মোষ্ট লিকুইড কম্পনেণ্ট বুলি ক'ব পাৰা, বা নেৰ' মানি। ঠিক আছে, 2 নম্বৰ আহোঁ M2। হায়াৰ ছেকেণ্ডাৰী লেভেলত এই M1টো বহুত ইম্পৰ্টেণ্ট, বাকীকেইটা পঢ়ি থলেও হ'ব, কিন্তু M1টো খুব ভালকে বুজাৰ প্ৰয়োজন আছে। ঠিক আছে, আৰু মাষ্টাৰ ডিগ্ৰীত গোটেইকেইটাই লাগিব। এতিয়া M2 বুলি ক'লে M1 খিনি আমি বুজিলো, প্লাছ পোষ্ট অফিচ ছেভিংছ। পোষ্ট অফিচতো আমি পইচা ছেভ কৰো, আমি সকলোৱে জানো ন, আমি দেখিছো আমাৰ পেৰেণ্টছক পইচা পোষ্ট অফিচতো জমা কৰে, গতিকে সেই M1ৰ লগত পোষ্ট অফিচৰ ছেভিংটো এড হ'লে আমি M2 পাম। আৰু ইজি টু এক্সেছ, কিন্তু কি M1ৰ নিচিনা বহুত ইজিও নহয়, কাৰণ কিয় পোষ্ট অফিচত টকা এটা জমা কৰিলে তোমাৰ পোষ্ট অফিচতো ATM নিদিয়া হয়, জিপেটো কৰিব নোৱাৰো, গতিকে অকণমান ডিফিকাল্ট হয় লিকুইডিটিৰ ক্ষেত্ৰত, বা আমি পটককে পইচাটো কিন্তু নাপাম। সেইকাৰণে ই কম্পাৰেটিভলি M1তকৈ মানে ইমান ইজি নহয় এক্সেছ কৰাৰ ক্ষেত্ৰত, ওলোৱাৰ ক্ষেত্ৰত। এতিয়া হ'ল আমাৰ M1 হ'ল, M2 হ'ল, M3 আমি M1 প্লাছ ফিক্সড ডিপজিট। ফিক্সড ডিপজিট মানে আমি জানো এজন মানুহে বেংকত 3 বছৰৰ কাৰণে 2 লাখ টকা এটা জমা কৰিছে, 3 বছৰৰ পিছত সেই 2 লাখৰ পৰা সাপোজ 250 লাখ হ'ল, 1.5 লাখ হ'ল, 2,80,000 হ'ল, 3 লাখ হ'ল, কিবা এটা হ'ল আৰু ৰেট অফ ইণ্টাৰেষ্টৰ ওপৰত ডিপেণ্ড কৰি ফিক্সড ডিপজিট যিটো কওঁ, এই ফিক্সড ডিপজিটটো আমি M3 কেলকুলেট কৰোঁ। হায়াৰ ছেকেণ্ডাৰী লেভেলত ইমানলৈকে পঢ়ি থলে হ'ব যে ফিক্সড ডিপজিট কেলকুলেট কৰে M3, কাৰণ ফিল ইন দ্য ব্লেংকছো দিব পাৰে কেতিয়া 1 মাৰ্কছৰ, আৰু এইটোক আমি ব্ৰড মানি বুলি ক'ব পাৰোঁ। কিন্তু মাষ্টাৰ ডিগ্ৰীৰ কাৰণে মই এইখিনিত আৰু এটা কথা জইন কৰি আছো, মাষ্টাৰ ডিগ্ৰীৰ কাৰণে ইউজ বাই RBI ফৰ পলিচি মেকিং। এই M3টোক আমি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই
তাৰ মানে ব্যৱহাৰ কৰে পলিচি মেকিঙৰ ক্ষেত্ৰত কেনেকে যেতিয়া ফিক্স ডিপজিট কৰিব এখন ইকনমিক মানুহে যেতিয়া বহুত টকা ফিক্স ডিপজিট কৰিব তেতিয়া মানিৰ এভেইলেবিলিটি সেই দেশখনত পাৰ্টিকুলাৰ সময়ত বহুত বেছি হ'ব আৰু যেতিয়া টকা বেছি হ'ব ৰিজাৰ্ভ বেংকে গম পাব তাতে ইনফ্লেশ্যন হোৱাৰ চান্সেছটো ভালকে আছে বা মানুহৰ হাতত টকাৰ এভেইলেবিলিটি বাঢ়িলে বস্তুৰ ডিমাণ্ডো বাঢ়িব গতিকে এই ইনফ্লেশ্যন কমাবৰ কাৰণে ৰিজাৰ্ভ বেংকে কি কৰিব ৰেপো ৰেট লগাব ৰেট অফ ইণ্টাৰেষ্টটো তোমাৰ বঢ়াই দিব তাৰমানে লোন ল'ব মানুহে সহজে নোৱাৰিব লোনটো কষ্টলি কৰি দিব বিভিন্ন ধৰণৰ টেকনিক ব্যৱহাৰ কৰিব যাৰ দ্বাৰা ইনফ্লেশ্যনটো ইকনমিখনৰ কমাই আকৌ ষ্টেবল ইকনমি এটা আনিব পাৰে কোনে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই গতিকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াক হেল্প কৰে এই M3 মেজাৰমেণ্টটোৱে কাৰণ ফিক্স ডিপজিট বেছি হ'লেই সাধাৰণতে আমাৰ ফিক্স ডিপজিট যদি বহুত বেছি হৈ যায় দেশখনত চবেই ফিক্স ডিপজিট বহুত কৰে সেই মানিৰ এভেইলেবিলিটিৰ কাৰণে সেই মুহূৰ্তত বহুত বেছি হ'ব ঠিক আছে এইখিনি এক্সট্ৰা কথা মই মাষ্টাৰ ডিগ্ৰীখিনিৰ কাৰণে কৈ থলো হায়াৰ ছেকেণ্ডেৰীত দৰকাৰ নাই হায়াৰ ছেকেণ্ডেৰীত নতুন M3 M1 প্লাছ ফিক্স ডিপজিট বুজি থলে হ'ল আৰু এইটো ব্ৰড মানি বুলি কয় আৰু ফিক্স ডিপজিটনো কি আচলতে সিমানখিনি জানিলেই হৈ যাব এতিয়া আহিম M4 M3 plus total savings in post office except NSC post officeৰ যিমান total savings টো আছে আমি M4ত ক্যালকুলেট কৰো আৰু ইয়াতে নেশনাল সেভিংস সাৰ্টিফিকেট খনত ইনক্লুড কৰা নহয় এতিয়া হায়াৰ ছেকেণ্ডেৰীত ইমানখিনি জানিলে হ'ল মাষ্টাৰ ডিগ্ৰীৰ কাৰণে এই M4ৰ কাৰণে মই আৰু এটা কথা ইয়াতে এড কৰিছো সেভিং হ্যাবিট মই ইয়াতে লিখি দিছো সেভিং হ্যাবিট তাৰমানে M4ৰ জৰিয়তে এখন ইকনমিত rural area হক আৰবান হক সেমি আৰবান হক এই এৰিয়াত মানুহৰনো সেভিং হ্যাবিটটো কেনেকুৱা মানুহনো কেনেকৈ সেভিং কৰে কিমান টকা সেভ কৰে এই কথাটো জানিব পৰা যায় M4ৰ জৰিয়তে গতিকে M4 কি কৰে সেভিং হ্যাবিট জনাত হেল্প কৰে ইকনমি এখনত এইখিনি কথা জাস্ট মাষ্টাৰ ডিগ্ৰীৰ কাৰণে ঠিক আছে হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে মই আকৌ অলপ চমুকৈ কৈ দিছো সাপ্লাই অফ মানি ডেফিনিশ্যনটো লাগিব আমাক 2 নম্বৰ সাপ্লাই অফ মানিৰ কম্পোনেন্ট কেইটা লাগিব M1 মানে কি ইয়াৰ অৰ্থ কি M2 মানে কি M2 কি আছে M3 কি আছে এইখিনি কথা জানিব লাগিব আৰু মাষ্টাৰ ডিগ্ৰীত অলপ ইয়াৰে বস্তুখিনি ভালকে চাব লাগিব M1 ক কিয় মোষ্ট লিকুইড কয় M2 ক M2 ক M1 কৈ কিয় ইজি হয় M1 টো হেতু কথা জানিব লাগিব M3 নো কিহৰ কাৰণে পলিচি মেকিং অফ ৰিজাৰ্ভ বেংকৰ কাৰণে সহায়ক হয় এই কথাটো জানিব লাগিব আৰু M4 বুজাই যে মানুহৰ মাজত সেভিং হ্যাবিটটো কেনেকুৱা কাৰণ এখন ইকনমিত এটা কথা জানিব লাগিব যেতিয়া সেভিং ভাল হ'ব নহয় ইকনমিখনৰ তেতিয়া ক্যাপিটাল একমোডেশন ভাল হ'ব ক্যাপিটাল একমোডেশন ভাল হলে পইচা বহুত থাকিলে ইকনমিক গ্ৰোথটো খুব ভাল হয় প্ৰডাকশন লেভেল ভাল হয় গতিকে এইবোৰ কিছুমান সংলগ্ন হৈ থকা কিছুমান কথা আছে এইখিনি আমি মাষ্টাৰ ডিগ্ৰীৰ ডিটেইলছ পঢ়িব লাগিব ঠিক আছে হায়াৰ ছেকেণ্ডেৰী কাৰণে জাস্ট এইখিনি বস্তু কৰিলে থ্যাংক ইউ সো মাচ